আজি দুদুকলনি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা। আজি বুধবাৰে পুৱা 10 বজাত দুদুকলনি ভিডিপি কাৰ্যালয়ত দুদুকলনি গাঁওৰক্ষী বাহিনী ভিডিপিৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা। আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা হ'ল যে দুদুকলনি গাঁৱত ড্ৰাগছ সেৱনকাৰী, ড্ৰাগছ সৰবৰাহকাৰী আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন কৰা হয়। আজিৰ সভাত প্ৰায় 200 শতাধিক ৰাইজ উপস্থিত থাকে। আজিৰ সভাৰ প্ৰস্তাৱ লোৱা হয় দুদুকলনি গাঁৱত যদি কোনোৱে ড্ৰাগছ সেৱন আৰু ড্ৰাগছ বিক্ৰীৰ লগত জড়িত থকা পৰিয়ালক গাঁৱৰ পৰা আইনী প্ৰক্ৰিয়াৰে বহিষ্কাৰ কৰা হ'ব। অসামাজিক কাৰ্যকলাপ ৰোধ হ'ব লাগিব বুলিও প্ৰস্তাৱ লোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। যিবিলাক ড্ৰাগছ খাই আছে, বিক্ৰী কৰি আছে, সেইবিলাকৰ মানুহৰ লগত আমাৰ প্ৰত্যেকটো শতকৰা আমাৰ 85% মানুহ জড়িত আছে এইটোৰ লগত। কিয়নো মোৰ ঘৰত গৈ সি ড্ৰাগছ খাই আছে, মোৰ ঘৰত গৈ সি ড্ৰাগছ বিক্ৰী কৰি আছে, আৰু যি নিজে বাউণ্ডাৰী বনাই